LPUP টিচাৰ ভেকেঞ্চিৰ যোনটো মেৰিট লিষ্ট 2024ত কেতিয়া প্ৰকাশ পৰিব সেই সম্পৰ্কে আজি আপোনালোকক জনাম। ইতিমধ্যে গম পাই চাগে চিটত যিসকল কেণ্ডিডেট আছিলে 1 অক্টোবৰত তেওঁলোকৰ ভেৰিফিকেশ্যন প্ৰচেছ অলমষ্ট ষ্টাৰ্ট হৈ পৰিব। আৰু যোনটো লিষ্ট আছিলে মই আমাৰ চেনেলত দিয়া আছে, আপোনালোকে যদি লিষ্টটো চাব বিচাৰে চাব পাৰিব। যোনটো DW অফিচিয়েল যোনটো ৱেবছাইট আছে তাত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, তাত গৈ পেলাই, ঠিক আছে না। এতিয়া টেটৰ ক্ষেত্ৰত অসম টেট, ঠিক আছে না। অসম টেট যিসকল কেণ্ডিডেট আছিলে, অসম টেটৰ কেণ্ডিডেটসকলে 2019 এই যিসকল কেণ্ডিডেট আছিলে এই গোটেইকেইটা কেণ্ডিডেটে এই যোনটো LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত এপ্লাই কৰিছে। এতিয়া মেইন কথাটো হ'ল যে অসম টেট কেণ্ডিডেট, অসম টেটৰ কেণ্ডিডেট থাকিব, ঠিক আছে। লগতে আপোনাৰ VS বুলি ক'ব পাৰি, VS আপোনাৰ চি টেট কেণ্ডিডেট যিসকল আছিলে চি টেটৰ কেণ্ডিডেট তেওঁলোকৰ, ঠিক আছে না। এতিয়া চি টেট আৰু অসম টেট যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ মাজত কি হ'ব, মানে এটা যুঁজৰ নিচিনা হ'ব বন্ধুসকল। মই এনেকুৱা নাই কথাটো, অলপ আপোনালোকে বস্তুটো মন কৰিব। কাৰণ এতিয়া কথাটো হ'ল যে যিসকল চি টেট কেণ্ডিডেট আছে তেওঁলোকৰ পাৰ্চেণ্টেজ ৰেংকটো অকণ মানে অসম টেটৰ কেণ্ডিডেটতকৈ অকণ বেছি আছে। আৰু তেতিয়া কি হ'ব, মানে অসম টেটৰ কেণ্ডিডেটসকলেও কিছুমান আছে যিসকল পাৰ্চেণ্টেজ লেভেলটো চি টেটতকৈ বেছি আছে। গতিকে ইয়াৰ চিলেকশ্যন যোনটো প্ৰক্ৰিয়া হ'ব, আপোনাৰ মেৰিট লিষ্ট বেচিছ হ'ব, গম পাই চাগে। এতিয়া ডিপেণ্ড কৰিব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ওপৰত, আপুনি কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। এতিয়া ডিষ্ট্ৰিক্টৰ মানে দুটা লেভেল পৰিব, এটা আপোনাৰ ৰেড জ'ন হিচাপে পৰিব আৰু এটা আপোনাৰ থাকিব গ্ৰীণ জ'ন হিচাপে, ঠিক আছে না। এতিয়া ৰেড জ'নত এপ্লাই কৰিছে যদি আপোনাৰ মানে পোৱা, যদি আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো ভাল আছে, মানে 60তকৈ প্লাছ আছে, তেন্তে মানে পোৱা চান্স থাকিব। আৰু যদি গ্ৰীণ জ'নত আপুনি থাকে, তেন্তে আপোনাৰ যদি 55তও থাকে, 57তও থাকে, তেতিয়া পোৱা চান্স থাকে মানে। কিন্তু ৰেড জ'নৰ কেণ্ডিডেটসকল সাধাৰণতে অলপ মানে ভয় থাকে যে তেওঁলোকৰ মানে কি হ'ল, পাৰ্চেণ্টেজ লেভেলটো কাট অফ ৰেংকটো অকণ মানে যদি আপোনাৰ কম থাকে, তেতিয়া কি হ'ব, মানে আপোনাৰ মেৰিট লিষ্টত, ফাইনেল যোনটো মেৰিট লিষ্টত নামটো নাহে। এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত বহুতে সুধি আছিলে, দাদা আমাৰ PRC ডকুমেণ্টটো লাগিব নেকি। তো PRC ডকুমেণ্টটো এতিয়ালৈকে কোনো ধৰণৰ মই আপডেট পোৱা নাই। আগত যিসকল কেণ্ডিডেটে PRCটো লৈ গৈছিলে, যদি যিসকল কেণ্ডিডেটৰ PRCটো আছে লৈ যাওক, কাৰণ এইকেইদিনত PRCটো ওলোৱাটো সম্ভৱপৰ নহয়। এতিয়া উপায় নাই, আপোনালোকে নিজৰ ভোটাৰ আইডিটো লৈ যাব পাৰিব, ভোটাৰ আইডি মানে, আৰু তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডটো লৈ যাব পাৰে, ঠিক আছে। এই মানে পাৰ্চনেল আইডেণ্টি হিচাপে অসমৰ কেণ্ডিডেট হিচাপে আপোনালোকৰ কিবা এটা প্ৰুফ বিচাৰিব। আৰু এইটো আপোনালোকে গম পাই চাগে, এইটো আপোনাৰ গুৱাহাটীত হ'ব ভেৰিফিকেশ্যন প্ৰচেছটো। আৰু ভেৰিফিকেশ্যন প্ৰচেছত আপোনালোকে পাছতে পাৰিলে নিজৰ যোনটো ফাইল আছে, ঠিক আছে না, ফাইলটো ভালকৈ লৈ যাব বন্ধুসকল। কাৰণ কোন সময়ত কোনটো ডকুমেণ্ট বিচাৰে কোনো ঠিক নাই। কাৰণ এটা ভুলৰ কাৰণে আপোনাৰ গোটেই জীৱনৰ মেহনতটো গুচি যাব। কাৰণ চাওক, এটা যদি কিবা ভুল হয় তাতে আপোনাৰ গোটেইটো ৰিজেক্ট কৰি দিয়া হ'ব, ফলস্বৰূপে আপোনাৰ টেট পাছ কৰাৰ একো মূল্যই নাথাকিব। গতিকে বন্ধুসকল, আপোনালোকে যিবোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব একদম কেয়াৰফুলি কৰাব। লাগিলে অকণ সময় লাগক, একো নাই, ইমান ভিৰটো হ'বই, অলপ সময় লাগক, অলপ থাকিব, লাগিলে এদিন কি দুদিন থাকি আহক গুৱাহাটী ৰুম লৈ পেলাই, একো প্ৰব্লেম নাই, ঠিক। কিন্তু আপোনাৰ কামটো হ'ব লাগে। যদি ইমান কষ্ট কৰিছে, যদি ইমান দিন যদি ধৈৰ্য ধৰিছে, তেন্তে কামটো ফাইনেলি আপোনালোকে কৰি আহক। LPUP মেৰিট লিষ্ট 2024ৰ ফাইনেল লিষ্টত যাতে আপোনালোকৰ নামটো আহে, তাৰে কামনা কৰি ইমানেই সামৰণি মাৰিছোঁ। ধন্যবাদ। নেক্সট ভিডিঅ'ত মই আপোনালোকক যিসকল ডিষ্ট্ৰিক্টৰ মানে কেণ্ডিডেটসকল আছিলে তাৰ ৰেড জ'ন আৰু গ্ৰীণ জ'নৰ আপডেটবোৰ মই দি দিম। ধন্যবাদ।